আপুনি যদি ফেচবুকত কাম কৰি আছে তেনেহ'লে ভালকৈ কাম কৰি যাওক। ভালকৈ কাম কৰিলে আপুনি নোখোজাকৈ আপোনাক ষ্টাৰ দিব, আপুনি নোখোজাকৈ আপোনাক সন্মান দিব, আপুনি নোখোজাকৈ আপোনাক ফ্ল' কৰিব। তো মানে কি চব কাম আপুনি নোখোজাকৈ হৈ যাব, কাৰণ আপুনি জাষ্ট অভিনয়টো ভাল কৰক, বা আপুনি যিখিনি আপুনি দিবলগীয়া মতামত আপুনি ভালকৈ হেৰি কৰক, প্ৰেৰণ কৰক, বা সুন্দৰকৈ আপুনি পৰিচালনা কৰক। তো আপোনাক সকলো ফালৰ পৰাই আপোনাৰ ফালে আহি থাকিব। এইকেইদিন মই খুব এটা লক্ষ্য কৰি আছোঁ যে ফেচবুকত ষ্টাৰ চেণ্ড কৰি পেলাই কাৰোবাক সহায়ৰ হাত আগবঢ়াইছে। আৰু সেই ষ্টাৰটো কি হয়, ষ্টাৰ অৰ্থটো কি, মই ষ্টাৰ অৰ্থটো এবাৰ বুজাই দিবলৈ মই আপোনালোকৰ মাজলৈ আকৌ আহিলোঁ পুনৰবাৰ। আমি যে এই গাঁৱে ভূঞে ধৰি লওক ভাওনা সভা চাওঁ, আৰু ভাওনা সভাত যেতিয়া এজন মানে ভাৱৰীয়াই যেতিয়া সুন্দৰ এটা অভিনয় কৰে, অভিনয় কৰাৰ পিছত যে সেই অভিনয় ভাল পাই পেলাই কিছুমান যে ধৰক দক্ষিণা আগবঢ়ায়, ধৰি লওক কাৰোবাক এটা পুৰস্কাৰ দিলে, ঠিক তেনেকুৱাকৈ আমি দেখি পোৱা যায়। কিন্তু সেই একেটাই হয় ফেচবুকতো, ঠিক তেনেকুৱাকৈ আপোনাৰ ষ্টাৰ এটা চেণ্ড কৰিলে তো আপোনাক কিবা এটা পইচা মানে দিবলগীয়া হয়। আৰু সেই মানে কাৰোবাৰ মনত ভাল লাগিছে, কাৰোবাৰ অভিনয় এটা ভাল লাগিছে, কাৰোবাৰ ধৰি লওক প্ৰতিভাবিলাক আছে, প্ৰতিভা থকা মানুহক সেই ঠিক ষ্টাৰ দিয়ে তেনেকুৱাকৈ। কিন্তু আজিকালি দেখিছোঁ মই যে ফেচবুকত কোনোবাই সহায় কৰিবৰ কাৰণে, ধৰি লওক আৰ্নিংটো এনেকুৱা নহয় যে কোনোবাই আপোনাক মই ষ্টাৰ এটা দিলোঁ, মোকো আপুনি ষ্টাৰ এটা দিলে, ঠিক তেনেকুৱা নহয়। এইখিনিতে মই গুৰুত্বপূৰ্ণ কথা কৈ থওঁ যে মই ভিডিঅ' বনাই আছোঁ, যে ময়ো আপোনালোকৰ মৰম চেনেহ পাবলৈ, বা মই আপোনালোকৰ আশীৰ্বাদ পাবলৈ, ময়ো আপোনালোকক মানে সকলোখিনি পাব বিচাৰোঁ ময়ো মানুহৰ পৰা। কিন্তু এনেকুৱা নহয় যে মই আপোনালোকৰ পৰা খুজি ল'ম, যে মই আপোনাক ক'ম যে মোক এটা লাইক এটা মাৰক, এটা শ্বেয়াৰ এটা মাৰি দিয়ক, বা আপুনি কিবা কৰি দিয়ক, মই আপোনাক নকওঁ। কেছটো কি হৈছে, তো মোৰ যদি প্ৰতিভা ভাল পাইছে বা মোৰ কথা বতৰা ভাল পাইছে, তেনেহ'লে আপুনি মোক নিজেই লাইক এটা মাৰিব, বা শ্বেয়াৰ কৰি দিব, বা ফ্ল' কৰিব আপুনি। কিন্তু সেই বস্তুবিলাক মানে কি নেচাৰেলি হ'ব লাগে। আৰু আমি খুজি লোৱা বস্তুটোৰ মূল্য নাই, আৰু যিটো বস্তু কাৰোবাৰ মৰম চেনেহে দিব, সেই বস্তুটো কিন্তু বহুত মূল্য। তেনেকুৱা কথা। আৰু ভিডিঅ' এটা যেতিয়া আপুনি আপলোড দিব, আৰু ভিডিঅ'টো আপলোড দিয়াৰ আগত আপুনি এবাৰ বেলেগ এজন মানুহ হৈ পেলাই আপোনাৰ ভিডিঅ'টো চাব, আৰু যদি চাই ভাল পায় তেনেহ'লে আপোনাৰ ভিডিঅ'টো ভালকৈ চলিব। তো মই সেইষাৰ কথা আপোনালোকক মই দিছোঁ মানে।